নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ITIৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বহুত কুৱেশ্যন আপোনালোকৰ মাজত আহি আছে। বহুতে কাউন্সেলিং কৰিব নোৱাৰিলে, বহুতে আপগ্ৰেড কৰিছে, আপগ্ৰেড হোৱা নাই, আৰু যিসকলে ছিট পাইছে সেইসকলে এতিয়া কি কৰিব লাগিব। তেওঁলোকে মনৰ পচন্দৰ ছিট পোৱা নাই, সেইসকলে কি কৰিব, আৰু যিসকলে ছিট পাইছে তেওঁলোকে কেনেদৰে আপগ্ৰেড কৰিব, আনফ্ৰিজ কৰিব, আৰু ফ'ৰ্থ কাউন্সেলিং কোনে কোনে কৰিব পাৰিব। এতিয়া প্ৰথম কথা, আমি যদি ৰিভাইজ চিডিউলটো চাওঁ, 13 তাৰিখৰ দিনা ITIৰ যিটো থাৰ্ড ছিট এলটমেণ্ট, সেই ছিট এলটমেণ্ট প্ৰকাশ পাইছিলে, থাৰ্ড কাউন্সেলিং। যিসকলে ছিট পালে তেওঁলোকে 16 পৰা 18 তাৰিখৰ ভিতৰত গৈ এডমিশ্যন ল'বগৈ লাগিব। আৰু যদি মনৰ পচন্দৰ ছিটটো আপোনালোকে পোৱা নাই, তেতিয়াহ'লে আপোনালোকে ছিটটো আপগ্ৰেড কৰি থৈ আহিব। আৰু যদি ফ'ৰ্থ কাউন্সেলিং আপোনালোকে কৰিবলৈ ইচ্ছা আছে, ফ'ৰ্থ যিটো চইচ ফিলিং কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আনফ্ৰিজ কৰিব লাগিব। আনফ্ৰিজ কৰিলে আপোনালোকে চইচখিনি এড কৰিব পাৰিব, মডিফাইড কৰিব পাৰিব বা ডিলিট কৰিব পাৰিব। এটা কথা কৈ থওঁ, যিসকলে চইচ ফিলিং কৰিবগৈ পুনৰ, তেওঁলোকে কিন্তু যিটো চইচৰ এডমিশ্যন লৈছে সেই চইচটো কিন্তু ৰিমুভ বা ডিলিট কৰিব কোনোপধ্যেই নোৱাৰিব। বাকীখিনি ট্ৰেড আপোনালোকে আপগ্ৰেড কৰিব পাৰিব, ডিলিট কৰিব পাৰিব, এড কৰিব পাৰিব। আৰু বহুতে চইচ ফিলিং কৰিব নোৱাৰিলে পুনৰ, কিয়নো তেওঁলোকে ITI কিছুমান নতুনকৈ নিয়ম উলিয়াইছে যে দুবাৰ যদি আপোনালোকে আপগ্ৰেড কৰে তেতিয়াহ'লে আপোনালোকে চইচ ফিলিং কৰিব নোৱাৰিব। দুবাৰ আপগ্ৰেড নিশ্চয় হৈ গৈছে। আৰু যিসকলে আপগ্ৰেড হৈছে কিন্তু আপগ্ৰেডটো দিছিলে কিন্তু আপগ্ৰেড নহ'লে, তেওঁলোকে একেটা ছিটতে আছে, তেওঁলোকে কনচাৰ্ণ ITIখনৰ লগত এবাৰ যোগাযোগ কৰি ল'ব পাৰে। আৰু নহ'লে আপোনালোকে যিখন ITIত আপোনালোকে আপগ্ৰেড কৰিম বুলি ভাবিছে সেই ITIখনৰ সেই ট্ৰেডটোৰ লগত আপোনালোকে সুধি চাব পাৰে কি প্ৰচেছ কৰিব লাগে। সেইটো ITI কৰি দিয়ে, গতিকে আপোনালোকে সেইটো ITIৰ লগত কণ্টেক্ট কৰি ল'ব। আৰু যিসকলে এডমিশ্যন ল'বগৈ এইবাৰ, তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিটো লেটাৰ সেইটো প্ৰিণ্ট কৰি নিব। তাৰপিছত ভিউ ডকুমেণ্ট এণ্ড লেটাৰত গৈ আপোনালোকে জেনেৰেট এলটমেণ্ট লেটাৰখন লৈ যাব। লগতে আপোনালোকে যিখিনি কোৱালিফিকেশ্যন, কোটা চাৰ্টিফিকেট, সেই সকলোখিনি লৈ যাব অৰিজিনেল, আৰু জেৰক্স কৰি লৈ যাব, য'ত চেল্ফ এটেষ্টেড হ'ব লাগিব। ফটো 4খন লৈ যাব চেল্ফ এটেষ্টেড, আৰু পইচা আপোনালোকে জমা কৰিব লাগিব এডমিশ্যনৰ দিনাই। আৰু আপগ্ৰেড কৰি যদি সেই ছিটটো এৰি বেলেগ এটা ছিট পাই যায়, তেতিয়াহ'লে আপগ্ৰেড কৰা ছিটটোৰ প্ৰথমতে যিটো এডমিশ্যন লৈছিলে সেই এডমিশ্যনৰ পইচাটো আপোনালোকে ঘূৰাই পাব। সেয়া প্ৰাইভেটেই হওক, লাগিলে IMCয়ে হওক বা গভৰ্ণমেণ্টেই হওক। আপোনালোকে যদি আপগ্ৰেড কৰিছে, আপগ্ৰেড কৰাৰ লগে লগে পুনৰ আগৰ যিটো ছিট, সেই ছিটটো আপোনালোকৰ কেঞ্চেল হৈ যাব। আৰু যদি কেনেবাকৈ একেটা ছিটতে থাকে, আপগ্ৰেড কৰাৰ পাছতো একেটা ছিটতে থাকে, আপোনালোকে কনচাৰ্ণ ITIৰ লগত যোগাযোগ কৰিব। এডমিশ্যন হয়তো ল'ব নালাগে, আপোনালোকে আনফ্ৰিজ কৰি থৈ আহিব। আনফ্ৰিজ কৰি থৈ আহিলে আপোনালোকে পাছৰ কাউন্সেলিঙত আপোনালোকে চইচ ফিলিং কৰিব পাৰিব। আৰু বহুতে চইচ ফিলিং কৰিব নোৱাৰা এটা কথাও থাকিব পাৰে, যিসকলে আপগ্ৰেড কৰিলে কিন্তু আনফ্ৰিজ কৰিবলৈ তেওঁলোকৰ থাকি গ'ল, সেয়েহে হয়তো তেওঁলোকে চইচ ফিলিং কৰিব নোৱাৰিলে, সেইটো এটা কথা হ'ব পাৰে। গতিকে যিসকলে এতিয়া নতুনকৈ এডমিশ্যন ল'বগৈ, তেওঁলোকে গৈ আপগ্ৰেড কৰাৰ লগতে আনফ্ৰিজ কৰিবলৈ নাপাহৰিব। সেইটো ITIৰ লগত আপোনালোকে সুধি ল'ব, তেওঁলোকে ভালদৰে আপোনালোকক বুজাই দিব, আপোনালোকে বুজি আহিব পাৰিব এইখিনি কথা। লগতে আপোনালোকে যেতিয়া ITIৰ ৱেবছাইটটো খুচৰিব, তাতে কণ্টেক্ট আছ বুলি এটা অপশ্যন আছে, তাত গৈ আপোনালোকে ITIৰ গোটেই কণ্টেক্ট নাম্বাৰখিনি পাব। আপোনালোকে ITIৰ লগত সেই ফোন যোগেও আপোনালোকে ঘৰতে বহি কথা পাতিব পাৰিব। তেওঁলোকে ফোন ৰিচিভ কৰে আৰু যথেষ্ট ভালভাৱে তেওঁলোকে কথা পাৰে। মই যিমানবাৰ কথা পাতোঁ তেওঁলোকৰ লগত ভালভাৱেই তেওঁলোকে ব্যৱহাৰ কৰে, গতিকে তেওঁলোকৰ লগত কথা পাতিবলৈ ভাল পাব, আপোনালোকে অসুবিধা কোনো ধৰণৰ নাপায়। আৰু নেক্সট আপোনালোকে চইচ ফিলিংটো আহি আছে, 18 তাৰিখৰ পাছত আহি আছে। মই তাৰ এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দিবলৈ চেষ্টা কৰিম। আৰু যদি প্ৰস্তুত কৰিব নোৱাৰোঁ, আপোনালোকে আগৰ চইচ ফিলিঙৰ যিকেইটা ভিডিঅ' আছে সেই ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব। মই ডেছক্ৰিপশ্যনত গোটেই প্লে'লিষ্টটো আপোনালোকক দি দিছোঁ ITIৰ সমূহ ভিডিঅ'ৰ, আপোনালোকে জানিব পাৰিব। লগতে আপোনালোকৰ মেৰিট লিষ্টৰ বিষয়ে মই কৈ দিছোঁ, কিমান ৰেংকলৈকে গৈছে ছিট, সেই বিষয়ে ITIয়ে কোনো ধৰণৰ এতিয়ালৈকে তথ্য প্ৰকাশ কৰা নাই। তেওঁলোকৰ এখন ছিট ভেকেঞ্চি লিষ্ট এখন আহিব, কিমানলৈকে ছিট খালী হৈছে ইমান এডমিশ্যন লোৱাৰ পাছত। গতিকে সেইখন যেতিয়াই আপোনালোকক ভিডিঅ' বনাই দিম। এতিয়ালৈকে কিন্তু কোনো ধৰণৰ একো দিয়া নাই। আৰু লগতে জনাই থওঁ যে যিসকলে কপা ট্ৰেডত লৈছিলে মাজুলীত NCVT আণ্ডাৰত, সেই NCVT আণ্ডাৰৰ কপা ট্ৰেডটো এতিয়া NCVT আণ্ডাৰ IMC হিচাপে চেঞ্জ কৰি দিয়া হৈছে, অৰ্থাৎ এইটো IMC হিচাপে পৰিগণিত হ'ব।
কোনো ধৰণৰ এফেক্ট নহয়। AMC NCVT চাৰ্টিফিকেটটো একেই চাৰ্টিফিকেট থাকিব NCVTৰ সৈতে, কিন্তু ট্ৰেডটো IMC আণ্ডাৰলৈ গৈ যাব, অৰ্থাৎ পে'মেণ্টটো হাই হ'ব। এডমিশ্যন ফিজটো আপোনালোকে হাই পে'মেণ্ট ফিজ দিব লাগিব। এইটো তেওঁলোকৰ কিবা অসুবিধা হ'ল চাগে, সেয়েহে আপোনালোকক লেটেষ্ট নিউজতে দেখুৱাই দিছে মাজুলী। কেৱল ইয়াত মাজুলীৰ কথাই আছে, অল আছামৰ সকলো যিটো কপাৰ ট্ৰেড সেইটো নহয়। বহুতে সেইটো ভুল বুজিছে, সকলো নহয়। গতিকে কেৱল মাজুলী ট্ৰেডটোহে আছে। আৰু আৰ্কাইভতো যদি যাওঁ, কোনো ধৰণৰ একো ন'টিচ নাই ৰেংক লিষ্ট কিমানলৈকে গৈছে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।